নমস্কাৰ, মোৰ নাম এলিছ টপ্ন। মোৰ দেউতাৰ নাম লেট অমৃত টপ্ন, মাৰ নাম এনি টপ্ন। মই ঢেকিয়াজুলিৰ ৰতনজুলি গাঁৱত থাকোঁ। মই বহুতে সুখী লাভ কৰিছোঁ যোৱাকালি যে মোৰ MBBSৰ ৰিজাল্ট ওলালে। মই শিলচৰ মেডিকেল কলেজৰ পৰা পাছ কৰিছোঁ আৰু মই ডক্টৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোক খুবেই ভাল লাগিছে কাৰণ মোৰ সপোন আছিলে, সৰুৰ পৰাই মই ডক্টৰ হ'বলৈ বিচাৰি আছিলোঁ আৰু তাৰ বাবে মই প্ৰয়ত্ন কৰি গ'লোঁ আৰু সেইবাবে মোক আজি বহুত ভাল লাগিছে যে মই আজি মোৰ এইমটো মই পূৰা কৰিবলৈ পাৰিলোঁ। মোৰ বহুত ভাল লাগিছে আজি যে তাই আজি যি কষ্টৰ ফল আজি তাই পালে, সেইটো কাৰণে মই বহুত সুখী। আৰু তেখেতৰ যি সংগ্ৰামত আপুনি কি ধৰণে সহায় কৰি আহিছিলে? তাই বহুত কষ্ট কৰিছিলে আৰু তাইৰ কষ্টটো চাই মোৰ বহুত দুখ লাগিছিলে কাৰণ এনেকা মোৰ শক্তি নাছিলে যে তাইক মই কোচিং কৰাম বা তাইক মই ভাল কাৰোবাৰ পৰা টিউশ্যন দিয়াম আৰু তাই পঢ়ি আগবাঢ়ি যাব। মই সদায় প্ৰাৰ্থনা কৰি আছিলোঁ যাতে তাই সুন্দৰৰূপে নিজেই কষ্ট কৰি পঢ়িব পাৰে। সেইটোৰ কাৰণে মই সদায় প্ৰাৰ্থনা কৰি আছিলোঁ আৰু বহুত চিন্তাত আছিলোঁ যে মই ছোৱালীজনীক কেনেকৈ আগুৱাই লৈ যাম। আৰু তাই বহুত কষ্ট কৰি আছিলে। তাই নিজে ৰাতিপুৱা টিউশ্যন কৰে, টিউশ্যন কৰি কলেজ যায়, আকৌ কলেজৰ পৰা আহি টিউশ্যন কৰে কাৰণ আমাৰ অকণমান আৰ্থিক অৱস্থা খুবেই বেয়া হৈ গৈছিল। যেতিয়া তেওঁৰ দেউতাক ঢুকাল, আমাৰ আৰ্থিক অৱস্থা খুবেই বেয়া। তাই নিজে কষ্ট কৰি তাই নিজেই পঢ়িছে, ঘৰখনো চলাইছে আৰু আজি তাই ইমান আগুৱাই যাবলৈ তাই যি ডিগ্ৰী লাভ কৰিছে, মই বহুত সুখী আৰু মই ঈশ্বৰক ধন্যবাদ দিম। সুখী কাৰণ তাইক সৰুৰ পৰা পাইছোঁ, তাইক কষ্ট চাইছোঁ। মই একবাৰ কৈছিলোঁ যে তুমি IASৰ কাৰণে কৰা। তাই ক'লে নাই, মই ডক্টৰে হ'ম। আৰু তাৰ সপোন যে পূৰা হ'ল, আজি মোক নিজকে বহুত ভাল লাগি আছে কাৰণ মোৰ ভণ্টি মামীৰ ছোৱালী এজনী ডক্টৰ হ'ল। নিজকে আজি ক'ব পাৰিছোঁ যে মোৰ ভণ্টি ডক্টৰ হ'ল বুলি মই বহুত সুখী আছোঁ। হয়, মই নিজকে ইয়াতে ক'ব পাৰোঁ, মই অমুকৰ দাদা, এলিছৰ দাদা বুলি নিজকে পৰিচয় দিব পাৰিম আৰু এইটো ভাল লাগি আছে কাৰণ আমাৰ ঘৰখনত এজনী ডক্টৰ ওলাইছে আৰু গোটেই গাঁৱত মানে ভাল এজনী ছাকচেছ হ'ল আৰু গোটেই আমাৰ ঢেকিয়াজুলি অঞ্চলৰ এজনী ছোৱালী ডক্টৰ হ'ল। সেইকাৰণে মই নিজকে প্ৰাউড ফিল কৰি আছোঁ যে মই নিজকে ডক্টৰৰ ককাই হিচাপে পৰিচয় দিবৰ কাৰণে বহুত সুখী পাইছোঁ। বহুত ভাল লাগিছে। দিদিৰ হাৰ্ডৱৰ্কটো মই বহুত বছৰৰ পৰা চালোঁ। দিদি যেনেকৈ ষ্টাডি কৰিলে তো আজিতো ভাল লাগিছে। দিদি যে ইমান আছামত 86 ৰেংক আনিছে, বহুত ভাল লাগিছে মোৰ। ভাল লাগিছে।